কি যে আছে এখন আয়তাকার বাগিচা প্রস্থতকৈ দিক 4 মিটার বেশি, ইয়ার পরিমাণ আধা 36 মিটার। বাগিচাখনৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰা। ছুটি বাহু এইটো হৈছে আমাৰ প্ৰস্থ, তে এইটো প্ৰস্থ আৰু এইটো হৈছে আমাৰ দীঘল বাহুটো দিক, এইটো দিক আৰু এইটো প্ৰস্থ। গতিকে আমি এতেকে দিক কৰিব লাগিব y, এতেকে প্ৰশ্ন মতে কি হ'ব, প্ৰশ্ন মতে এই প্ৰস্থ x ইয়াৰে লগত 4টো যোগ কৰিব লাগিব, তেতিয়া দিক y সমান হ'ব। কাৰণ প্ৰস্থতকৈ এইটো তুমি এনেকৈ লিখিব পাৰা x - y = -4। এয়া এইটো যদি আমাৰ দিক প্ৰস্থ x, দিক যদি y হয়, এইটো হয়, তেতিয়াহ'লে হ'ব এইটো। কিন্তু পৰিসীমাৰ আধা বুলি কৈছে আমাক, পৰিসীমাৰ আধা 36। গতিকে প্ৰশ্নমতে তুমি এইটো লিখি দিয়া 2y + x, ইয়াৰে আধা 2 দি হৰণ কৰা, তেতিয়া পৰিসীমাৰ আধা পাই যাম। কিমান হ'ব? 36। 2টো কাটি দিলে কি হ'ব আমাৰ y অৰ্থাৎ x + y = 36 পাই গ'ল। এইটো 2 নম্বৰ সমীকৰণ বুলি ধৰা, 2 নম্বৰ সমীকৰণ। এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ দুটা যোগ কৰা। যোগ কৰিলে কি হ'ব? x twice x -y + y কেনসেল হৈ যাব, আকৌ -4 আৰু 36 যোগ কৰিলে কি হ'ব? এতেকে x = কিমান হ'ব? 2 দি 32 হৰণ, অৰ্থাৎ 16 হ'ব। এই পাও x ৰ মান 1 নম্বৰত বহাই দিলে কি হ'ব? 1 নম্বৰটো হৈছে এইটো, অৰ্থাৎ 16। এতিয়া কি হ'ব? -y = -4। গতিকে ইয়াত -20 হ'ব, ইয়াত -y, তে মাইনাস মাইনাস কেনসেল কৰি দিলা, তাত 20 মিটাৰ এইটোৱে।